মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ প্ৰাকৃতিক সম্পদ নামৰ পাঠটোৰ সকলো পাৰিভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ হ'ল 1 নম্বৰ কাৰণটো হৈছে জনসংখ্যা বৃদ্ধি, বাসস্থান সাজিবলৈ আৰু কৃষি কাৰ্য কৰিবলৈ। খ নম্বৰ হৈছে অৰ্থনৈতিক প্ৰতিযোগিতা, ব্যৱসায় বাণিজ্য উদ্যোগ আদি নিৰ্মাণ। খ নম্বৰ প্ৰশ্নত দিয়া আছে কোনো এঠাইত জনবসতি ঘন হোৱাৰ কাৰণ কি বুলি ভাবা? দুটা কাৰণ লিখিব দিছে। ইয়াৰ উত্তৰত হ'ব 1 নম্বৰ কাৰণটো হৈছে খেতি পথাৰৰ বাবে উপযোগী সাৰুৱা মাটি উপলব্ধ হ'লে তাৰ আশে-পাশে জনবসতি ঘন হয়। আৰু 2 নম্বৰ কাৰণটো হৈছে কোনো ঠাইত খনিজ সম্পদ অধিক পৰিমাণে উপলব্ধ হ'লে তাৰ আশে-পাশে জনবসতি ঘন হয়। গ নম্বৰ প্ৰশ্ন দিয়া আছে ভূমি অৱক্ষয় হোৱাৰ দুটা কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰত হ'ব 1 নম্বৰ কাৰণটো হৈছে দুটা কাৰণ লিখিব দিছে। 1 নম্বৰ কাৰণটো হৈছে অপৰিকল্পিত কাৰ্য, উদ্যোগীকৰণ, অৰণ্য আৰু ঘাঁহনিত অত্যাধুনিক ব্যৱহৃত আদিৰ ফলত মাটিৰ গুণাগুণ পৰিৱৰ্তন ঘটে। 2 নম্বৰটো হৈছে খেতি পথাৰত গঢ়ি উঠা ইটাৰ ভাটাৰ দৰে উদ্যোগবোৰেও ভূমিৰ ক্ষতি সাধন কৰে। ঘ নম্বৰ প্ৰশ্নত দিয়া আছে বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকট দেখা দিয়া দুটা কাৰণ লিখিব দিছে তোমালোকক। ইয়াৰ উত্তৰত হ'ব প্ৰথম কাৰণটো হৈছে বিনা কাৰণত পানীবোৰ নষ্ট কৰাৰ কাৰণে, আৰু 2 নম্বৰ কাৰণটো হৈছে ঋতু অনুযায়ী বৰষুণ পৰিমাণ কমি অহাৰ বাবে। 2 নম্বৰ দিছে শুদ্ধ উত্তৰত কি দিব দিছে ৰাইট চিন। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে তলৰ কোনটো পানীৰ সংৰক্ষণত সহায় কৰে? 1 নম্বৰত দিছে অবাবতেই পানীৰ টেপ খুলি থলে, এইটো ভুল হ'ব। 2 নম্বৰত দিয়া আছে ভূগৰ্ভত পানীৰ অত্যাধুনিক ব্যৱহাৰ কৰিলে, এইটো ভুল হ'ব। 3 নম্বৰ দিছে বৰষুণৰ পানী জমা কৰি থলে, এইটো শুদ্ধ হ'ব। খ নম্বৰ দিছে নিৰ্মল পানী পাবলৈ হ'লে আৱৰ্জনাবোৰ নৈত পেলাব লাগে। 2 নম্বৰ পানীত ৰাসায়নিক সাৰ মিহলাব লাগে। 3 নম্বৰ দিছে পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। ইয়াত 3 নম্বৰটো শুদ্ধ হ'ব, পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে। গ নম্বৰত দিছে তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে? 1 নম্বৰ জীৱাশ্ম ইন্ধনৰ অধিক ব্যৱহাৰ, এইটোৱে শুদ্ধ হ'ব। তোমালোকক আৰু দুটা পঢ়িব নালাগে, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। 2 নম্বৰ তোমালোকে পঢ়ি লোৱা অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে, আৰু 3 নম্বৰত দিছে কি সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লে। ইয়াৰ শুদ্ধটো হ'ব কি 1 নম্বৰটো জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হ'লে। 3 নম্বৰ দিছে ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা। 80টা মান শব্দৰ ভিতৰত লিখিব দিছে। ইয়াৰ উত্তৰত হ'ব পৃথিৱীৰ উপৰিভাগত 29% হৈছে ভূমি। এই ভূমিয়েই জীৱ জগতৰ আধাৰ, মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশেই ভূমি সম্পদ আৰু ওপৰতেই নিৰ্ভৰশীল। ভূমিৰ ওপৰত ভিত্তি কৰিয়েই আমি কৃষি, শিল্প, যাতায়াত, যোগাযোগ আদি গঢ় লৈ উঠিছে। অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। এই ভূমি বা মাটি কিন্তু অসীম নহয়, ই সীমিত।
পৃথিৱীত মানুহৰ সংখ্যা কম হৈ থাকোঁতে মাটিৰ বিশেষ অভাৱ হোৱা নাছিল। গ্ৰাম্যাঞ্চলত মাটিয়েই কৃষকৰ জীয়াই থকাৰ সম্বল। এই মাটিতেই কৃষিকাৰ্য কৰিয়েই তেওঁলোকেই জীয়াই থাকে। কৃষিৰ বাবে বহুতো ঘাঁহনি, বিল, পিটনি, চৰীয়া পথাৰ আদি মাটিৰেই পুতি কৃষিভূমিলৈ ৰূপান্তৰ কৰে। এনে কৰোঁতে পৰিৱেশত পৰিব পৰা প্ৰভাৱ কথা ভবা নহয়। 4 নম্বৰত দিছে, তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিৱৰ্তন হৈছে? পৰিয়ালৰ জ্যেষ্ঠ লোক বা ওপৰৰ বিজ্ঞসকলৰ লগত সম্পৰ্ক জানি টকা লিখিব দিছে তোমালোকক। এইটো তোমালোকে নিজে লিখিবা, তোমাৰ মুৰব্বীক সুধি লৈ লিখিব লাগে। 5 নম্বৰত দিছে, বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত? ইয়াৰ উত্তৰটো হ'ব, বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনি আদি কৰি নানাবিধ লতা, বাঁহ, বেত, কপৌ ফুল আদিও থাকে। ইয়াত থকা জীৱ-জন্তু, নানা প্ৰজাতিৰ চৰাই-চিৰিকটি বোৰৰ আশ্ৰয়ৰ বাবে এই গছ-গছনিবোৰ অতি প্ৰয়োজনীয়। কিন্তু বিভিন্ন কাৰণত এই গছ-গছনিবোৰৰ সংখ্যা কমি আহিছে। ফলস্বৰূপে বহুতো জীৱ-জন্তু আৰু চৰাই-চিৰিকটি বিলুপ্ত পথলৈ আগবাঢ়িছে। এটা হিচাপ মতে বিগত 2000 বছৰৰ ভিতৰত পৃথিৱীৰ বুকুৰ পৰা প্ৰায় 160 বিধমান জন্তু আৰু প্ৰায় 88 বিধমান চৰাই প্ৰজাতিৰ নাইকিয়া হৈ আছে। পৃথিৱীৰ উপৰিভাগৰ 2/3 পানীৰে আৱৰা, তথাপি আমাৰ দৈনন্দিন কামত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ বৰ তাকৰ। তদুপৰি আমাৰ ব্যৱহাৰযোগ্য পানীৰ 70% সহজে পাব পৰা অৱস্থাত নাই। সেয়ে জলসম্পদ অতি মূল্যৱান। এই জলসম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহণ, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়। বিদ্যুৎ শক্তি আহৰণৰ বাবেও জলসম্পদৰ প্ৰয়োজন হয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ ব্যৱহাৰো বৃদ্ধি পাইছে। কিন্তু সেই অনুপাতে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ বঢ়া নাই। তাৰ লগতে পানীৰ উৎসসমূহ প্ৰদূষিত হ'বলৈ লোৱাৰ বাবেও জলসম্পদৰ নাটনিয়ে দেখা দিছে। পানীৰ সমস্যা দূৰ কৰিবলৈ আমি জল সংৰক্ষণৰ ওপৰত গুৰুত্ব দিব লাগিব। যিবোৰ কামৰ দ্বাৰা পানী প্ৰদূষণ হয় তাক পৰিহাৰ কৰিব লাগিব। প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰা অনুচিত। পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু বৰষুণৰ পানী পুনৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া উচিত। 6 নম্বৰ দিছে, শক্তি সম্পদৰ সংৰক্ষণৰ বাবে কি পদক্ষেপ ল'ব বা গ্ৰহণ কৰিব লাগে? ইয়াৰ উত্তৰত হ'ব, শিল্প উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলোতে শক্তি সম্পদৰ প্ৰয়োজন হয়। এই শক্তি সম্পদক দুটা ভাগত ভাগ কৰিব পাৰি: পৰম্পৰাগত কয়লা আৰু খাৰুৱা তেল, প্ৰাকৃতিক গেছ, খৰি আদি, আৰু অপৰম্পৰাগত বায়ু শক্তি, সৌৰ শক্তি আদি। পৰম্পৰাগত শক্তিৰ উৎসসমূহ যিহেতু ব্যৱহাৰৰ পিছত শেষ হৈ যায়, গতিকে এনে সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লেহে ভৱিষ্যতৰ বাবে এইবোৰ সংৰক্ষণ কৰিব পৰা যাব। আনহাতে পৰম্পৰাগত শক্তি সম্পদ মানুহে সৃষ্টি কৰি ল'বলগীয়া হয়। যিকোনো সম্পদ আমি অনায়াসে আহৰণ কৰিব নোৱাৰোঁ। সম্পদ আহৰণৰ ক্ষেত্ৰত খৰচ, সময়, শ্ৰম, প্ৰযুক্তি আদিবোৰৰ কাৰকবোৰ জড়িত হৈ আছে। ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ'লেহে যিকোনো সম্পদ সংৰক্ষণ সম্ভৱ নহয়। ভৱিষ্যতৰ কাৰণে সম্পদ ৰাহি কৰিবলৈ সম্পদৰ অপচয় ৰোধ কৰিব লাগিব। 7 নম্বৰত চমু টকা লিখিব দিছে। ক নম্বৰটো হৈছে বন্যপ্ৰাণী। উত্তৰত হ'ব, হাবিত বাস কৰা সৰুবৰ জীৱ জন্তু, চৰাই চিৰিকটি, উদ্ভিদ, সৰীসৃপ, উভচৰ প্ৰাণী, কীট পতংগ আদিবোৰক বন্যপ্ৰাণী বুলিব পাৰি। সকলো বন্যপ্ৰাণী হ'ল প্ৰাকৃতিক সম্পদ। বন্যপ্ৰাণীৰ উপস্থিতিত প্ৰকৃতিত সহজে ভাৰসাম্যতা ৰক্ষা হয়। দিনক দিনে জনসংখ্যা বৃদ্ধি আৰু মানুহৰ গতিবিধি লাহে লাহে বৃদ্ধি পাই ফলত অৰণ্যত থকা বন্যপ্ৰাণীৰ জীৱনলৈ সংকট নামি আহিছে। বহু ঠাইত চৰকাৰেও বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে বিশেষ
বিষয় ব্যৱস্থা হাতত লৈছে। পৃথিৱীৰ মাটিকালিৰ 1/3 কম বননি ঘাঁহনিৰ আৱৰি আছে। খ নম্বৰ দিছে জীৱাশ্ম ইন্ধন। ইয়াৰ উত্তৰত হ'ব জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত। কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধন। এনে ইন্ধনবোৰ নতুনকৈ সৃষ্টি কৰিব পৰা নাযায়। জীৱাশ্ম ইন্ধনসমূহ ব্যাপক ব্যৱহাৰৰ ফলত এইবোৰৰ পৰিমাণ দ্ৰুত গতিত কমি আহিছে। সেয়ে আমি জীৱাশ্ম ইন্ধন অলপ কমকৈ ব্যৱহাৰ কৰিব লাগে। সেয়ে এই ইন্ধনবোৰ সংৰক্ষণ কৰাটো আমাৰ কি কৰ্তব্য। গ নম্বৰত দিছে মৰুকৰণ। ইয়াৰ উত্তৰত হ'ব প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমি প্ৰসাৰ ঘটাকেই বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকেই মৰুকৰণ বুলি কোৱা হয়। অধিক উৎপাদন পাবৰ বাবে একেডৰা মাটিতেই বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি বাৰে বাৰে খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা নষ্ট হয়। পানী ধৰি ৰখাৰ পৰা ক্ষমতা কমি আৰু ভূগৰ্ভৰ জলস্তৰ নিম্নগামী হয়। ফলত অঞ্চলটো শুকান আৰু মৰুসদৃশ হৈ পৰে বা হ'ব পাৰে। ঘ নম্বৰত দিছে সৌৰশক্তি। ইয়াৰ উত্তৰত হ'ব সূৰ্য আফুৰন্ত শক্তিৰ ভঁৰাল। আমি প্ৰত্যেক দিনেই সূৰ্যৰ তাপ আৰু পোহৰ পাই থাকোঁ। সূৰ্যৰ এই শক্তিক সৌৰ কোষৰ সময়ত বিদ্যুৎ শক্তিৰ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়। এই বিদ্যুৎ শক্তিৰ সহায়ত সৌৰ চৌকো, সৌৰ ইটাৰ আদি চলোৱা হয়। সৌৰ কোষৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদন কৰা হয়। ঘড়ী, কেলকুলেটৰ আদি জ্বলোৱা, বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জ্বলোৱাৰ উপৰিও মহাকাশ যান, উপগ্ৰহ আদিতো সৌৰশক্তিৰ ব্যৱহাৰ কৰা হয়। নম্বৰত দিছে ভূমিস্খলন। ইয়াৰ উত্তৰত হ'ব ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ। নেৰানেপেৰা বৰষুণ, ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত ওখ ঠাইৰ ভূখণ্ড তললৈ খহি পৰাকেই ভূমিস্খলন বোলে। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ-গছনি ধ্বংস কৰাৰ ফলত ভূমিস্খলন হ'ব পাৰে। 8 নম্বৰ দিছে পাৰ্থক্য দেখুওৱা। ক নম্বৰ গ্ৰাম্য অঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ। গ্ৰাম্য অঞ্চলত কৃষিৰ বাবে মাটিয়েই জীয়াই থকাৰ সম্বল। এই মাটিৰ কৃষিকাৰ্য কৰিয়েই তেওঁলোকে জীৱন নিৰ্বাহ কৰে আৰু কৃষিকাৰ্যৰ বাবে বহুতো বননি ঘাঁহনি আদি উভলি বিল, পিটনি, চৰীয়া পথাৰ আদি মাটিৰে পুতি কৃষি ভূমিলৈ ৰূপান্তৰ কৰে। আৰু নগৰীয়া অঞ্চলত নগৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজনো বেছি। জনসংখ্যা বঢ়াৰ লগে লগে ব্যৱসায় বাণিজ্যৰ উদ্যোগ, ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে। সেই কাৰণতেই কৃষিভূমি, জলভূমি বা বন্যভূমি আদিলৈ নগৰ সম্প্ৰসাৰিত হয়। 9 নম্বৰ দি আছে তোমালোকৰ ওচৰে পাছৰে থকা বন সম্পদসমূহ সংৰক্ষণ আৰু বৃদ্ধিৰ বাবে গ্ৰহণ কৰিবলগীয়া উপায়সমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব বনজ সম্পদ বুলিলে বিভিন্ন গছ-গছনিকে আদি কৰি লতা, 10 নম্বৰত দিয়া আছে অপৰম্পৰাগত শক্তি সম্পদ কি কি? এইবোৰ কেনেকৈ পোৱা যায় বা সংগ্ৰহ কৰা হয় তাৰ এখন তালিকা প্ৰস্তুত কৰা। অপৰম্পৰাগত শক্তিসমূহ হ'ল সৌৰশক্তি, জলশক্তি, বতাহ শক্তি, জোৱাৰ শক্তি ইত্যাদি।